নমস্কাৰ পোহৰ লাইভৰ সমূহ দৰ্শকক মই গৌৰৱীয় স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ। বৰ্তমান শীতকালত আমাৰ শিশুসকলৰ যথেষ্ট অসুখ বিসুখ হোৱা দেখা যায়, যাৰ বাবে আমাৰ অভিভাৱকসকল যথেষ্ট চিন্তাত থাকে বা মাতৃসকলে যথেষ্ট চিন্তাত থাকে যে কিদৰে তেওঁলোকৰ যতন ল'ম। তেওঁলোকৰ জ্বৰ, কাহ, পানী লগাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ৰোগে তেওঁলোকক দেখা দিয়ে। কেৱল শিশুসকলেই নহয়, আমাৰ সকলোৰে এই ৰোগে দেখা দিয়ে, কিন্তু আমি শিশুসকলক লৈ বেছি চিন্তিত হওঁ। গতিকে আজি আপোনালোকে চিন্তা নকৰিব, আপোনালোকৰ বাবে এগৰাকী শিশু ৰোগ বিশেষজ্ঞক আমি ষ্টুডিঅ' মজিয়ালৈ নিমন্ত্ৰণ কৰি আনিছোঁ। তেওঁ হৈছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ চিকিৎসক তথা শিশু ৰোগ বিশেষজ্ঞ অমৃতা নাথ হাজৰিকা। বাইদেউ, প্ৰথমে আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ, লগতে সুপ্ৰভাত জনাইছোঁ। নমস্কাৰ। হয় বাইদেউ, যিহেতু আমি শিশুসকলৰ কথাই পাতিম আজি, শিশুসকলৰ যথেষ্ট এই সময়ত ৰোগ হোৱা দেখা যায়। আপুনি বিশেষকৈ কি কি ৰোগ তেওঁলোকৰ পায় এই সময়ত, বা কেনেধৰণে আমি তেওঁলোকৰ যতন ল'ব লাগিব, সেইসমূহৰ ওপৰত কি ক'ব? হয়, তাৰমানে আমি এনেই ধৰক গোটেই বছৰটো কম বেছি পৰিমাণে আমি চব ৰোগে পাই থাকোঁ আমাৰ চিলড্ৰেন OPDত। কিন্তু আপোনালোকে নিজে গম পাইছে এইকেইদিন খুব যথেষ্ট ঠাণ্ডা পৰিছে, আৰু এইকেইদিন বিশেষকৈ আমাৰ চিলড্ৰেন OPDত আমাৰ যিটো RTI বুলি কওঁ, ৰেছপিৰেটৰী ট্ৰেক ইনফেকশ্যনছ, মানে শ্বাস প্ৰশ্বাসজনিত বেমাৰ আমাৰ OPDত আগতকৈ বেছি আহিছে। ধৰক নৰ্মেল কাহ চৰ্দিটোৰ পৰা একেবাৰে হাঁপানীলৈকে বহুতকেইটা কেছ আগতকৈ বাঢ়িছে। আৰু দ্বিতীয় কমপ্লেইন মানে বাঢ়িছে আপোনাৰ পেটৰ প্ৰব্লেম, যেনে ধৰক পেটৰ বিষ, তাৰপিছত ইনডাইজেশ্যন, আৰু আপোনাৰ ধৰক বমি কেছেছ আগতকৈ বাঢ়িছে। আৰু কিছুমান মানে স্কিনৰ প্ৰব্লেম, মানে ইনফেকশ্যনছ নহয়, আৰু এই যে ড্ৰাই স্কিনৰ প্ৰব্লেম এইকেইদিন আগতকৈ মই বেছি নটিচ কৰিছোঁ। হয় বাইদেউ, যিহেতু আমি সমস্যাসমূহৰ বিষয়ে গম পালোঁ যে সেইসমূহ সমস্যা বেছিকৈ আপোনালোকে এই সময়ত পায় শিশুসকলৰ, তেওঁলোকক ডক্টৰে প্ৰেছক্ৰাইব কৰা দৰৱৰ উপৰিও আমি ঘৰত কিদৰে যতন ল'ব পাৰোঁ আচলতে? মানে দৰৱ মেডিচিনৰ কথা ক'মনে? হয়, মেডিচিন আপোনালোকে যিসমূহ দিছে সেইবোৰতো আমি কণ্টিনিউ কৰিবই লাগিব, লগতে তাৰ আগতে আমি আগতীয়াকৈ কিদৰে প্ৰিভেনশ্যন ল'ব পাৰোঁ? হয়, মানে ধৰক মই এইকেইদিন বতৰৰ কাৰণে মই কৈছোঁ যে আপোনালোকৰ উশাহ নিশাহৰ কাহ চৰ্দি বহুত সমস্যা হৈছে, হয় নহয়? সেই দিনকেইটা মেইনকৈ আচলতে এই প্ৰব্লেমবোৰ ঠাণ্ডাৰ কাৰণে হয়। সেইকাৰণে আমি মাক হিচাপে বা অভিভাৱক হিচাপে চাব লাগিব যাতে বেবীটোৰ ঠাণ্ডা নালাগক, নহয় জানো? সেইকাৰণে খুব যদি আৱশ্যক নহয় তেতিয়াহ'লে আমি চাব লাগিব যাতে বেবীটো যাতে বাহিৰলৈ ওলাই নাযায়। খুব আৱশ্যক হ'লে বেলেগ কথা, অত্যন্ত আৱশ্যক হ'লেহে আমি যাতে শিশুটোক বাহিৰলৈ ওলাই যাবলৈ দিওঁ। আৰু খুব আৱশ্যক গ'লেও মানে একদম বতৰ অনুপাতে টুপি, মোজা, চুৱেটাৰ, হাত ঢকা, ভৰি ঢকা পিন্ধি গৈছে নাই চাব। আৰু খুব অভাৰ ক্লথিঙো হ'ব নালাগে। বহুত মাকে মানে ভালক বুলি খুব বেছিকৈ পিন্ধাই দিয়ে, সেইটো অভাৰ ক্লথিং কেতিয়াও কৰিব নালাগে। চুৱেটাৰ টুপি মোজা পিন্ধাওঁতে সদায় চাব যাতে এটা কমফৰ্টেবল হৈ থাকে বেবীটো দেই। আৰু এটা খুব মই এইখিনিতে মানে এটা প্ৰেক্টিকেল প্ৰব্লেম মই কৈ থওঁ, মানে বহুতে হয়তো মন নকৰে কথাটো, আমাৰ ঘৰতো সেইটো হয়। চাবচোন, যেনেকৈ আমাৰ কটন বা আমি ডেইলি ইউজ কৰা কাপোৰ লিনেনবিলাক জেনেৰেল কাপোৰৰ নিচিনাকৈ আমি বেবীবিলাকৰ কথা কৈ আছোঁ মই, চুৱেটাৰ বা গৰম সেই কাপোৰবোৰ আমি ৱাশ্ব নকৰোঁ, হয়নে? আমি কটন কাপোৰ সদায় ৱাশ্ব কৰোঁ, জেনেৰেল লিনেনবিলাকো আমি সদায় ধুওঁ, কিন্তু এই চুৱেটাৰ জেকেট সেইবোৰ আমাৰ ধোৱা নহয়। তেতিয়া মানে কি হয়, সেই উলেন থ্ৰেডছবিলাকৰ মাজত ডাষ্ট পাৰ্টিকুল সোমাই থাকে, আৰু তেতিয়া সেইবিলাকে আমাৰ কাহ চৰ্দি বেবীটোক ট্ৰিগাৰ কৰে। সেইকাৰণে মই আপোনালোকক অভিভাৱকসকলক অনুৰোধ কৰোঁ, যেনেকৈ আপোনালোকে ধৰক কটন কাপোৰ শিশুৰ কাৰণে ডেইলি ৱাশ্ব কৰে, সেই ঊলৰ কাপোৰখিনিও যাতে ডেইলি ৱাশ্ব কৰক। মানে ডাঙৰৰ কথা মই নাই কোৱা, সৰু শিশুসকলৰ তেতিয়া বহুতখিনি কাহ চৰ্দি আপোনালোকৰ তাতেই কমি যাব। আৰু খুব জনসমাগম জেগাত শিশুটোক যাতে লৈ নাযায় পতককৈ, তেতিয়া তাৰমানে বহুত বেমাৰৰ পৰা হাত সাৰি থাকিব। আৰু মই দ্বিতীয় কথা কৈছিলোঁ পেটৰ কমপ্লেইনখিনি, হয় নহয়? পেটৰ ধৰক ইনডাইজেশ্যনৰ প্ৰব্লেম বহুত হয়, আৰু পেটৰ বিষ, বমি এইকেইটা খুব হৈছে, খাব মন নকৰে নহয়? সেইটো ইনডাইজেশ্যনৰ কথা। মানে বহুত গাৰ্জেন আহিছে আমাৰ ওচৰত লৈ আহিছে যে বেবীটোৰ ভোক আগতকৈ কমিছে, নোখোৱা হ'ল। তাৰমানে কি হয়, ইয়াৰ কাৰণটো কি, ঠাণ্ডা যেতিয়া পায় নহয়, ঠাণ্ডাত তাৰমানে আমাৰ
ডাইজেষ্টিভ চিষ্টেমটো আমাৰ আন দিনাতকৈ অকণমান শ্ল' হৈ যায় হজম হওঁতে সময়টো বেছি লাগে সেইটো কাৰণে আমাৰ ইনডাইজেশ্যনৰ প্ৰব্লেম হয় আৰু আপুনি মন কৰিব আপুনি ঘৰটোও দেখিব সেই প্ৰব্লেমবোৰ দিনৰ ভাগতকৈ ৰাতি হয় বমি পেটৰ বিষ গেছ ৰাতি হয় আৰু বাইদেউ এইখিনিতে আন এটা প্ৰশ্ন আহে যে সচৰাচৰ দেখা যায় সন্তানসকলে যেতিয়া খাবলৈ মন নকৰে বা দিনৰ ভাগটো পাৰ হৈ যোৱাৰ পিছত স্কুল বা কলেজৰ পৰা য'ৰ পৰাই নাহক তেওঁলোকে খাবলৈ মন কৰা নাই কাৰণে মাক বা দেউতাকে মাংস অকণমান থলুৱা আনি তেওঁলোকক খুৱাবলৈ চেষ্টা কৰে বা গৰম মছলা দি বা সেইটোৱে কিমান দূৰ হেল্প কৰে বা কিমান দূৰ এফেক্ট কৰে আপুনি কি ক'ব মানে অকণমান স্পাইচি কৰি যে দিব আপুনি সেইটো ক'ব বিচাৰিছে নহয় চাওক সদায় মই মানে কওঁ সদায় ঘৰতে বনোৱা খাদ্য দিব লাগে আৰু ফ্ৰেছলি প্ৰিপেয়াৰ্ড বস্তু দিব লাগে আৰু গৰমে গৰমে পৰিৱেশন কৰিব লাগে আৰু খুব মছলা যিটো আপুনি ক'লে তেনেকুৱাকৈ দিব নালাগে মানে কিন্তু ধৰক অকণমান কিবা অকণমান জুতি লগোৱা ধৰক গৰম মছলাই ক'লে বা অলপ কিবা এটা জুতি লগালে বেয়াও নহয় এইটো এটা এপেটাইজাৰৰ কাম কৰে কিন্তু যিবোৰ বাহিৰৰ মছলা খুব অভাৰ স্পাইচি জ্বলা কিছুমান সৰু ল'ৰা ছোৱালীয়ে দেখিব সৰুৰ পৰা খাব বিচাৰে সেইটো অভ্যাস নকৰাই ভাল পেটৰ কমপ্লেইন কৰিব পাৰে হয় বাইদেউ আমি যিহেতু তেওঁলোকৰ খাদ্যাভ্যাস বা এই সম্পৰ্কে জানিলোঁ আপুনি কোৱাৰ মাজতে আন এটা কথা জানিবলৈ মন গৈছে যে শিশুসকলক অভাৰ ক্লথিং কৰিব নালাগে কেতিয়াবা দেখা যায় যে কিছুমান শিশু খুব ঘামি যায় মূৰটো ঘামি যায় কিন্তু গৰম কাপোৰ তেওঁলোকে পিন্ধি থাকে আৰু বেছিভাগ ক্ষেত্ৰত চিকিৎসকসকলেও কয় যে এইটোৱে তেওঁলোকক কফৰ প্ৰব্লেম কৰিব পাৰে বা কফ হয় তেনে ক্ষেত্ৰত কেনেধৰণে তেওঁলোকক কেয়াৰ ল'ব পাৰি বা গৰম কাপোৰ নিপিন্ধালেও নহয় পিন্ধালেও তেওঁলোক হয় হয় মই সেইখিনিতে কওঁ তাৰমানে আমি সেইটো সচৰাচৰ দেখি থাকোঁ মই চেম্বাৰত আহে একদম আনকমফৰ্টেবল বেবী একেবাৰে বেছিকৈ পিন্ধাই দিয়ে ঘামি থাকিব একদম তিতি থাকে হয় নহয় তাৰ কাৰণে মই কওঁ সিমান অভাৰ ক্লথিং কেতিয়াও কৰিব নালাগে বতৰ অনুপাতে পিন্ধাব কিন্তু টুপি মোজা চুৱেটাৰটো পিন্ধাবই লাগে হয় নহয় আৰু এইখিনিতে কাপোৰ পিন্ধাওঁতে শিশুসকলৰ এটা নিয়ম আছে আমাৰ ডাঙৰৰ যিমান ঠাণ্ডা লাগে সৰু বেবীৰ বেছি ঠাণ্ডা লাগে সেইটো ঠাণ্ডাটো বেছি লাগে কিন্তু শিশুসকলক সদায় লেয়াৰ্ছত পিন্ধাব লাগে কাপোৰ মানে তৰপকৈ তেতিয়া সিহঁতক প্ৰটেকশ্যন দিয়ে দেই এতিয়া প্ৰথম লেয়াৰটো ধৰক কটনৰ পিন্ধালে বা আপুনি কেঞ্চি কাপোৰৰ পিন্ধালে হয় নহয় তাৰপিছত এটা ছফ্ট উলেন ধৰক ইনাৰ যে পায় তেনেকুৱা পিন্ধালে তাৰ ওপৰত এটা চুৱেটাৰ পিন্ধালে এনেকৈ তৰপকৈ পিন্ধাব লাগে কিন্তু দেখিব যাতে কমফৰ্টেবল নহ'লে আপুনি নিজে গম পাব ঘামিব আমনি কৰিব তেতিয়া সেইটোৰ তেনেকুৱা হ'বলৈ দিব নালাগে আৰু যদি তেনেকুৱা হৈছে ঘামিছে তিতিছে তেতিয়া লগে লগে এটা কমাই দিব লাগে তৰপটো কমাই দিব লাগে এটা লেয়াৰ খুলি দিব লাগে আৰু স্পঞ্জ কৰিব লাগে খুব স্পঞ্জ কৰি থাকিব লাগে আৰু ভিতৰৰ ধৰক গেঞ্জি কাপোৰ বা ভিতৰৰ যিটো লেয়াৰ তিতি থাকে যে সেইটো সলাই দিব লাগে হা আৰু বহুত ক্ষেত্ৰত কি হয় ধুনীয়াকৈ আমি সোধোঁ যে কিবা ঠাণ্ডাৰ দিনত যেতিয়া জ্বৰ চৰ্দি কাহ সঘনাই হৈ আছে ৰিপিটেডলি হৈ আছে আমাৰ দৰৱে কাম কৰা নাই আমাৰ চেম্বাৰত আহিছে কিন্তু দেখোঁ যে হিষ্ট্ৰী ল'লে মাকগৰাকীয়েও ধুনীয়াকৈ যত্ন লয় বাইদেউ বোলে আমি ঠাণ্ডা লগোৱা নাই ধুনীয়াকৈ আমি চুৱেটাৰ কাপোৰ পিন্ধাইছোঁ মানে ভালকৈ আছে কিন্তু ভালকৈ যেতিয়া আমি অবজাৰ্ভ কৰোঁ বাচ্ছাটোক বা আমি চাওঁ তেতিয়া দেখোঁ যে ভিতৰৰ লেয়াৰবোৰ ঘামি তিতি আছে হা তাৰমানে কি হয় ওপৰত ধুনীয়াকৈ পিন্ধাই থাকে সেই তিতি যে থাকে ভিতৰৰ গেঞ্জি বা কটন কাপোৰখিনি বেছি অভাৰ ক্লথিং হৈছে নাই সেইটোৱে উল্টাকৈ গৈ পেলাই মানে ঠাণ্ডা বহুৱাই দিয়ে আৰু তাৰ কাৰণে কাহ চৰ্দি যে নুগুচে সেইটো হৈ থাকে কিন্তু মাকগৰাকীয়ে গম নাপায় ধৰক হয় নাই সেইকাৰণে সদায় চাব বাহিৰত চুৱেটাৰটো পিন্ধি আছে কিন্তু ভিতৰৰ কাপোৰখিনি ঘামি থকা কাপোৰখিনি যাতে অন্ততঃ 2 বাৰ বা 3 বাৰ ঠাণ্ডা দিনতো ধুনীয়াকৈ চেঞ্জ কৰি থাকে আৰু স্পঞ্জ কৰে সেইটো খুব দৰকাৰী কথা সেই ঘামে গৈ আল্টিমেটলি গৈ ঠাণ্ডা বহি পেলাই সেই জ্বৰ চৰ্দি কাহবোৰ কৰিব পাৰে হয় ধন্যবাদ বাইদেউ বাইদেউ আন এটা প্ৰশ্নতে আহোঁ যিহেতু এই সময়ছোৱাত আমাৰ শিশুসকলক পেলুকৃমিয়ে যথেষ্ট তেওঁলোকক আমনি কৰে বা তেওঁলোকে খাব মন নোযোৱা বা বমিটিঙৰ যিখিনি সমস্যা তেওঁলোকৰ আহে পেট বিষ হয় আমি তাৰ বাবে কেনেধৰণে তেওঁলোকক আগতীয়াকৈ প্ৰটেকশ্যন ল'ম বা দৰৱ খোৱাৰ উপৰিও আমি কি কি তেওঁলোকক ঘৰুৱাভাৱে কিছুমান তেওঁলোকৰ যতন ল'ব পাৰোঁ আৰু বছৰটোত আমি কেইবাৰ খুৱাব লাগে আচলতে হয় তাৰমানে চাওক আমি পেলুৰ কাৰণে যদি আপুনি সুধিলে হেণ্ড হাইজিনটো মাষ্ট হয় হেণ্ড হাইজিন হয় নহয় সেইকাৰণে আপোনালোকে বাচ্ছাটোক সদায় হেণ্ড ৱাছটো প্ৰেক্টিচ কৰিব লাগে ক'ৰবাত ওলাই গৈছে ঘৰ সোমাওঁতে সদায় হাতখন ধুব লাগে টয়লেট ইউজ কৰিছে
আহি পেলাই হাত ধুব লাগে সদায় আৰু খোৱাৰ আগতে একদম অভ্যাস কৰিবই লাগে আৰু ডাঙৰে কৰি দেখুৱাব লাগে তেতিয়া তাক দেখি দেখি সৰুৱে শিকে হেণ্ড ৱাছ খুব কম্পালচৰি পেলুৰ ক্ষেত্ৰত আৰু দ্বিতীয়তে চাব পেলুৰ দৰৱৰ কথা যে সুধিলে আমি এলবেণ্ডাজল দিওঁ সাধাৰণতে পেলুৰ কাৰণে কিন্তু বেবীসকলক আমি 1 বছৰৰ পিছতহে পেলুৰ দৰৱ খুৱাওঁ আৰু সেইটো মানে বেবীটোৰ চাই কাক কেনেকুৱাকে লাগে কিছুমান স্কুল গোয়িং এজ গ্ৰুপত আমি 3 মাহৰ মূৰে মূৰেও পেলুৰ দৰৱ মানে কণ্ডিশ্যন হেৰিকে সাপেক্ষে আৰু কাক কেনেকে লাগে স্কুল গোয়িং এজ গ্ৰুপত যদি ভাল নাই বুলি এজ গ্ৰুপ ধৰক সেইবোৰ বাচ্ছা ইমান হাইজিন মেইনটেইন নকৰে য'তে যিটো পাইছে খাইছে স্কুলত গ'লে মাকজনীয়ে চাই থাকিব নোৱাৰে নহয় জানো হাত ধুইছে নাই যি টি খাইছে মুখলে হাত নিছে সেইকাৰণে তেনেকুৱা এজ গ্ৰুপত আমি 3 মাহৰ মূৰে মূৰে পেলুৰ দৰৱটো ৰিপিট কৰিবলৈ দিওঁ আৰু অলপ বুজা হ'লে আমি সাধাৰণতে 6 মাহত এবাৰ পেলুৰ দৰৱ হেৰি এডভাইচ কৰোঁ আৰু যেতিয়া আমি বাচ্চাটোক পেলুৰ দৰৱ এডভাইচ কৰোঁ কিন্তু মই অভিভাৱক আৰু বয়োজ্যেষ্ঠসকলক ঘৰৰ সকলোৱে এলবেণ্ডাজলৰ কোৰ্চ এটা ডক্তৰৰ পৰামৰ্শ লৈ পেলাই কৰি ল'ব লাগে একে সময়তে গোটেই ঘৰত চবেই বাইদেউ এইখিনিতে আন এটা কথা জানিব বিচাৰিছো নিজেও যিহেতু মাতৃ শিশুসকলক টীকাকৰণ বা ভেকচিনেশ্যন কৰা হয় বহুতো অভিভাৱকে কোৱা হয় বা যেতিয়া পেলু দৰৱো খোৱা হয় বা পলিঅ'ৰ যিসমূহ প্ৰতিষেধক দিয়া হয় সেইসমূহ খুৱাবলৈ তেওঁলোকে কেতিয়াবা অনিচ্ছা প্ৰকাশ কৰে ঠাণ্ডাৰ সময়খিনিত যে এতিয়া যদি ভেকচিন দিওঁ বিষাব বা যদি দৰৱ খুৱাওঁ কিবা ৰিয়েকশ্যন কৰিব তেওঁলোকলৈ আপুনি কি ক'ব নহয় তেনেকুৱা কোনো ধৰণৰ এনেকুৱা একো মানে কণ্ট্ৰা ইণ্ডিকেশ্যন নাই হয় টীকাকৰণৰ লগত পেলুৰ মেডিচিনৰ এলবেণ্ডাজলৰ কোনো সেনেকুৱা নাই আৰু আমাকো এই কথাটো সুধি থাকে বেছি গৰম হ'লেও মানে খুৱাবলৈ নিবিচাৰে চাবচোন বেছি ঠাণ্ডা হ'লেও পেলুৰ দৰৱে এফেক্ট কৰিব নেকি সোধে খুৱাবলৈ নিবিচাৰে কিন্তু তেনেকুৱা আচলতে কোনো ধৰণৰ বতৰৰ লগত পেলুৰ দৰৱৰ সম্পৰ্ক নাই আপোনাৰ ধুনীয়াকৈ চিকিৎসকৰ লগত কিন্তু পৰামৰ্শ লৈ পেলাই পেলুৰ দৰৱ দিব পাৰে কিন্তু তাতে কিছুমান ড'জ থাকে পেলুৰ দৰৱটো পটককৈ ফাৰ্মেচীৰ পৰা লৈ পেলাই ফাৰ্মাচিষ্টৰ লগত হেৰি কৰি পেলাই খুৱাই নিদিব তাৰমানে আমি সেই বয়স আৰু ওজন মতে মিলাই পেলাইহে আমি পেলুৰ দৰৱটো দিওঁ আৰু ড'জ থাকে তেনেকুৱা সেইকাৰণে সমস্ত মানে গোটেই কথাখিনি চিকিৎসকৰ লগত পৰামৰ্শ লৈ এপ্ৰপ্ৰিয়েট ড'জত দিলে তেতিয়াহে কাম কৰে বাইদেউ যিহেতু শিশুসকলৰ ছালৰ যি সমস্যা তাৰ বিষয়েও আমি পাতি আহিছিলোঁ যে এই সময়ত ছালৰ সমস্যা দেখা দিয়ে শুকান হৈ যায় তেওঁলোকৰ ছাল আমি কিদৰে তেওঁলোকক কি যতন ল'ব লাগে যিহেতু এগৰাকী চিকিৎসক হিচাপে নিশ্চয় আপুনি তেওঁলোকক লোচন হওক বা কিবা ক্ৰীম হওক তেওঁলোকক প্ৰেছক্ৰাইব কৰিব কিন্তু ঘৰুৱাভাৱে আমি কেনেধৰণে তেওঁলোকক হয় মই এতিয়া মানে কি হয় মই ক'লোৱে মানে আন দিনাতকৈ আমাৰ এই ঠাণ্ডাৰ দিনত অকণমান ছালৰ মানে ধৰক ইনফেকশ্যনবোৰ কমিছে যিবোৰ ইনফেকচিয়াছ ডিজিজ স্কিনৰ সেইখিনি কম কিন্তু বেছিকৈ হৈ আছে আপোনাৰ ড্ৰাই স্কিনৰ প্ৰব্লেম যিটো শুকান ছাল যে হৈ গৈছে তাৰ কাৰণে খুব দৰকাৰী কথা আপোনালোকে বেবীটো মালিচ কৰিব লাগে কিন্তু কি তেলেৰে মালিচ কৰিব সেইটো বৰ দৰকাৰী মাতৃসকলে এটা ভুল কৰি আছে সাধাৰণতে কি কৰে মিঠাতেল ইউজ কৰে চাবচোন মিঠাতেল ইউজ কৰে আপোনালোকৰ ঘৰতো পাব সেইটো কথাটো মিঠাতেল কেতিয়াও ইউজ নকৰে মিঠাতেলটো খুব ষ্ট্ৰং হয় ইৰিটেণ্ট হিচাপে কাম কৰে মানে ষ্ট্ৰং সেইটো ইউজ নকৰিব শিশুৰ কাৰণে বেয়া আৰু বিশেষকৈ 6 মাহৰ তলৰ শিশু কেতিয়াও মিঠাতেল ইউজ কৰিব নালাগে আৰু নাৰিকল তেল এনেই ভাল মালিচ কৰাৰ কাৰণে কিন্তু ঠাণ্ডা দিনত নাৰিকল তেল উপযোগী নহয় তাৰমানে নাৰিকল তেলে স্কিনখন ড্ৰাই কৰি দিয়ে সেইকাৰণে ঠাণ্ডা দিনত নাৰিকল তেল কেতিয়াও ইউজ কৰিব নালাগে কিন্তু এই ঠাণ্ডা দিনকেইটাত পাৰিলে খুব ভাল ব্ৰেণ্ডৰ এলমণ্ড অইল ইউজ কৰিব নহ'লে অলিভ অইল ইউজ কৰিব আপোনালোকে আৰু মালিচ কৰোঁতে চাব খুব সময় লৈ পেলাই মালিচ কৰিব অন্ততঃ 1.5 ঘণ্টা সময় মালিচ কৰিব আৰু মালিচ কৰোঁতে এটা কথা লক্ষ্য কৰিব যাতে খুব এটা জেণ্টল প্ৰেছাৰ পৰে বেবীটোৰ গাত কিন্তু যাতে ইনজুৰি নহয় হয় নাই তেতিয়াহে তেজ চলাচল হ'ব আৰু ধৰক এটা ফিজিকেল চাৰ্কুলেশ্যন এটা হ'ব তেতিয়াহে লাভ হ'ব আৰু মালিচ কৰিব আৰু দ্বিতীয় কথা হ'ল ৰেগুলাৰ গা ধোৱা সেইটো অত্যন্ত দৰকাৰী কথা বহুতো ঘৰত এনেকুৱা হয় ঠাণ্ডা দিনত গা নেধুৱে বেছি অলপ ঠাণ্ডা পৰিলে হাৰ্ম কৰিব বুলি ভাবে কিন্তু সেইটো নহয় ৰেগুলাৰ গা ধুৱাব লাগে আৰু কিছুমান স্পেচিয়েল কণ্ডিশ্যনত নালাগে যেনেকুৱা ধৰক জ্বৰ কাহ চৰ্দি হৈ আছে আৰু তেতিয়া যদি গা নোধুৱাই তেনেকুৱা কণ্ডিশ্যনত স্পঞ্জিং কৰিব কাপোৰযোৰ সলাই দিব হয় নহয় আৰু চবতকৈ দৰকাৰী কথা আপুনি মোক সুধিছে মইশ্চাৰাইজাৰ লোচন লগাব লাগে কিন্তু এই দিনকেইটাত
পাৰিলে দুবাৰ ময়শ্চাৰাইজাৰ লোচন ইউজ কৰিব আৰু ময়শ্চাৰাইজাৰ লোচনটো সকলো শিশুৰ কাৰণে অলপ বেলেগ বেলেগ হয় স্কিনৰ কোৱালিটি লৈ কথা হয় শিশুৰ বিশেষজ্ঞৰ লগত আলোচনা কৰি ল'ব নহলে ডাৰ্মেটলজিষ্ট স্কিনৰ চিকিৎসক যিসকল তেওঁলোকৰ লগত আলোচনা কৰি পেলাই ব্যৱহাৰ কৰিব পাৰিলে যিবোৰ কেমিকেল ফ্ৰী ময়শ্চাৰাইজাৰ বৰ ষ্ট্ৰং চেণ্ট বা মানে গুণ নাথাকে তেনেকুৱা লোচন ইউজ কৰিলে ভাল কিন্তু দুবাৰ ময়শ্চাৰাইজিং লোচন ইউজ কৰিব লাগে এইটো বতৰত ধন্যবাদ বাইদেউ বহুখিনি কথা আমি জানিব পাৰিলো দৰ্শকসকলেও জানিব পাৰিলে শেষত এটা প্ৰশ্নই আমাৰ অনুষ্ঠান সামৰণি মাৰিম বুলি ভাবিছো প্ৰশ্নটো হৈছে আচলতে প্ৰশ্ন বুলি নহয় আমিও জানিবলৈ উৎসুক হৈ থাকো যে আগৰ সময় আৰু এতিয়া সময়ৰ মাজত বহুতখিনি পাৰ্থক্য আহিছে খোৱা বোৱা খাদ্যাভ্যাস সকলো সলনি হৈছে গতিকে এই সময়ছোৱাত আমি কেনেধৰণে আমাৰ শিশুসকলক খাদ্যাভ্যাসৰ ওপৰত কি গুৰুত্ব দিম কেনেধৰণে খোৱা বস্তু বজাৰৰ সকলোৱে খাবই লাগিব যিহেতু বাৰীতে সকলো উপলব্ধ নাই তাৰপিছত আমি শিশুসকলক খাবলৈ বহুতো ভয় লাগে যে কেমিকেল ফ্ৰীটো আমি এতিয়া একো নাপাওঁ আপুনি কি পৰামৰ্শ দিব হয় মানে চাওক গৰম ঠাণ্ডা বুলি কথা নাই কোনো এনেকুৱা ধৰণৰ বতৰ লৈ হেৰি নহয় মেজিক ফুড নাই হয় নহয় সেইকাৰণে আমি বতৰত আমি যোনটো সময়ত যিটো শাক পাচলি পাওঁ বা বতৰৰ ফল মূল এভেইলেবল থাকে সেইটো এনকাৰেজ কৰিব লাগে খাবলৈ মানে শিকাব লাগে যিখিনি পাওঁ আৰু কিছুমানৰ ঘৰত যদি শিলিখা মধুৰি জামু হয় নাই বতৰ ৰবাব টেঙা সেইখিনি খাব লাগে যে মানে বজাৰত পোৱা বস্তুটোৱে ভাল হ'ব এনেকুৱা নহয় সেইবোৰতকে আমাৰ বাৰীত পোৱাটো বেছি ফ্ৰেছ হয় নহয় কেমিকেল ফ্ৰী হয় অৰ্গেনিক হয় সেইখিনি খাবলৈ আমি সদায় এনকাৰেজ কৰিব লাগে আৰু সদায় খাদ্যভাগ দিওঁতে বিশেষকৈ মাকগৰাকীক চাব যাতে সদায় ফ্ৰেছকৈ বনোৱা খাদ্য দিব লাগে আজিকালি কিছুমান বজাৰত ৰেডিমেড ফুড ওলায় ইজি হয় মানে সেইকাৰণে খুব প্ৰচলিতও হৈছে কম সময়তে প্ৰিপেয়াৰ কৰি দিব পাৰে কিন্তু সেইবোৰৰ পৰা এভইড কৰিব লাগে মানে প্ৰিজাৰ্ভেটিভ থাকে সেই তেনেকৈ ধৰক আমাৰ ফ্ৰুট জুচ এভেইলেবল থাকে হয়নে টেট্ৰা পেকত বহুত ৰেডিমেড ফ্ৰুট জুচ থাকে কিন্তু ফ্ৰুট জুচ কেতিয়াও নিদিব পৰাপক্ষত কাৰণ তাত প্ৰিজাৰ্ভেটিভ থাকে তাতকৈ আপুনি বাৰীৰ বস্তুৱে দিয়ক বা গোটা ফল মূলটোৱে দিয়ক হয় নহয় আৰু সদায় চাব মানে ফ্ৰুট জুচ দিলেও ঘৰতে কিছুমান জুচাৰ লৈ পেলাই উলিয়াই দিব পাৰে নহয় তেনেকে নিজে প্ৰস্তুত কৰি দিব যিহেতু জুচৰ কথা ওলাইছে বাইদেউ জুচ আমি বৰ্তমান সময়তো তেওঁলোকক দিব পৰা যাবনে বা এই ঠাণ্ডা সময়খিনিতো পাৰে গৰমৰ আগবেলা ধৰক তেনেকে মানে অকণমান সন্ধিয়াৰ ভাগত সেইবোৰ দিব নালাগে সন্ধিয়াৰ ভাগত সদায় শিশুটোক অকণমান লাইট খাদ্য দিব লাগে লঘু আহাৰ আৰু এইবোৰ আপুনি ফল মূল যদি দিয়ে বা কিবা অকণমান হেভি ডায়েট দিলেও সদায় আগবেলাৰ ভাগত দিব লাগে তেতিয়া আমনি একদম নকৰে আৰু মই সদায় কৈছোঁ ফল মূলৰ কথা যে ক'লোঁ সেইকাৰণে কি হয় আজিকালি আমি জানোৱে হয় নহয় কিছুমান প্ৰিজাৰ্ভেটিভ ইউজ কৰে মই কৈছোঁ যে আগতে সেইখিনি চাব দিয়াৰ আগতে যাতে খুব ধুনীয়াকৈ ক্লিন ৱাশ্ব কৰি পেলাই দিয়ে অন্তত মানে 1 ঘণ্টা বা আধা ঘণ্টা হ'লেও সেইখিনি অকণমান ধৰক নিমখ পানীত তেনেকৈ ডুবাই মেলি ধুনীয়াকৈ ধুই পেলাই তেতিয়া শিশুটোক দিব লাগে আৰু যদি আপোনালোকে পাৰে কিছুমান আজিকালি ভেজিটেবল মানে ক্লিনাৰ মেচিন থাকে আৰু তাতে ফল মূল বা ভেজিটেবলছো তেনেকুৱা 2 ধৰণৰ চব মানে ৱাশ্ব কৰাব পাৰে সেইটো ৰাখি ল'লে বেয়া নহয় সেইখিনি যিখিনি আমাৰ ওপৰৰ যিখিনি আপোনাৰ মানে ধৰক কেমিকেল সেইখিনি গুচাই দিয়াত সহায় কৰে কিছুমান বহুত ব্ৰেণ্ডৰ তেনেকুৱা মেচিন এভেইলেবল আছে বা আপোনালোকে বিচাৰিলে সেইখিনিও আপোনালোকে ইউজ কৰিব পাৰিব ধন্যবাদ বাইদেউ আজিৰ খণ্ডটিত আপোনাৰ পৰা বহুখিনি কথা আমি জানিব পাৰিলোঁ বিশেষকৈ শিশুসকলৰ স্বাস্থ্য কিদৰে যতন ল'ব পাৰি মাতৃসকল নিশ্চয় উপকৃত হ'ব অহা খণ্ডত আমি পুনৰবাৰ লগ পাম আন এটি সমস্যা বা শিশুসকলৰ যিসমূহ সমস্যা হৈ থাকে তাৰ ওপৰত আমি আলোকপাত কৰিম বাইদেৱে আমাক সমস্যাসমূহৰ সমাধান দিব আজিৰ খণ্ডটিৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ বাইদেউ হয় প্ৰিয় দৰ্শক আজিৰ অনুষ্ঠানটো চাই কেনে পালে জনাব পুনৰবাৰ অমৃতা নাথ হাজৰিকা বাইদেউৰ লগত আপোনালোকৰ কাষলৈ আহিম শিশুসকলৰ সমস্যাসমূহ আৰু তাৰ সমাধান বিচাৰি চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ ধন্যবাদ